হঠাৎ সি নাইকিয়া হৈ গ'ল মানে মনটো মানি ল'ব। গুড ইভিনিং সকলোকে। এয়া সকাম এখন খাই আহি আছোঁ, বাকী মানুহখিনিক এৰি থৈ গুচি আহিলোঁ। মই আগতে আহি আছোঁ আৰু আজি ফটো ভিডিঅ' ৰিলছ একো দিবলৈ মন নাই যোৱা। ৰাতিপুৱাৰ পৰা মই না ভাত খাইছোঁ না পানী খাইছোঁ। এতিয়া ঘৰত মানে মনটো ইমান বেয়া লাগি থকা দেখি মায়ে ক'লে বৈ বোলে সকামলৈকে যাওঁগৈ। সকামৰ পৰা এতিয়া উভতিছোঁ আৰু ক'ৰবাৰ পৰা আহিলে সি মানে কিবা এটা যদি হাতত লৈ নাহোঁ নহয় মোক ভিতৰলৈ যাবলৈকে নিদিয়ে, জঁপিয়াই মানে কিবা এখন কৰে আৰু হঠাৎ সি নাইকিয়া হৈ গ'ল মানে মনটো মানি ল'বই পৰা নাই। আহি আছোঁ এতিয়া কামৰ পৰা। মই গৈ তাৰ লগত কি হ'ল সকলোখিনি জনাম বাৰু। মই মানে ইমান মৰমৰ বস্তু এটা নাইকিয়া হৈ গৈছে হঠাৎ। কি ক'ব, তাৰ ভাগ্যতে আছিলে। সি যাতে য'তেই আছে আৰু ভালে কুশলে থাকক। মানে ফটককৈ নাইকিয়া হৈ গ'ল যে, সেইকাৰণে বেলেগ একো বেয়া লগা নাই। ডক্টৰৰ ওচৰলৈ নিবলৈ নাপালোঁ যে, সেইটো কাৰণে মনটো বেছি বেয়া লাগি আছে। ৰাতিপুৱা মানে সোনকালে উঠি কৰি নিবলৈ লৈছিলোঁহে, 9-10টা বজাত খোলেহে, চেম্বাৰ খোলেহে। সেইটো কাৰণে নাপালোঁৱেই, আগতীয়াকৈ মৰি থাকিলে। আৰু এয়া আহি ঘৰ পাইছোঁহি। মোক আগুৱাই নিবলৈ দিছে নে আহি পাই গ'লহি। মোক গোন্ধ মানে ক'ৰবাতে পায় নেকি সিহঁতে। এই তিনিআলিত থাকোঁতেই মানে মই আহি পাইছোঁহি, তেতিয়া ৰখি আছে তিনিআলিত। সি দুইটা তেনেকৈ আগতে ৰখি থাকি ঘৰ, দুইটা নহয় বা তিনিটা। এটা বাৰু ক'ৰ পৰা আহিলে নাজানো। আজি এমাহমানেই হৈ গ'ল। ভণ্টি বিয়া আগতে অহা। আমাৰ ঘৰতে সি এতিয়া থাকে। কিন্তু বেয়া লাগিছে সেইটো কাৰণে, ইমান ফটককৈ মানে সি নাইকিয়া হৈ গ'ল যে পুতটো, সেইটো কাৰণে মনটো বহুত দুখ লাগি আছে। বিশেষকৈ ডক্টৰৰ ওচৰলৈ তালৈ নিব নোৱাৰিলোঁ যে, সেইটো কাৰণে। আৰু ঘৰ আহি পাইছোঁহি, ঠাণ্ডা পৰিৱেশ। আগতে এডোখৰলৈকে আহি যায়, সি দেখাম দেই ৰ'ব। মোৰ মাতটো শুনিলেই মানে জঁপিয়াই আহে সি। আজি নাই। কুকুৰ বুলি কওঁতে এইটো মোক পেছে পাই গ'ল। চাওঁ দেখিছেনে, গোন্ধ পাইছে কেনেকুৱা কৰিছে। আজি ইয়াৰ ভায়েকটো মৰি থাকিলে। আগলৈ মই এইবিলাক চকাম গৈছিলোঁ, চাওঁ দেখিছে ৰাস্তাতে কেনেকুৱা কৰিছে মোক। এনেকৈ সিও মোক ক'ৰবাৰ পৰা আহিলে কেনেকৈ কৰে নহয়। মানে কিবা এটা যদি হাতত লৈ নানো নহয়, তেতিয়ালৈকে মানে